যোগে কাষ্ট সাৰ্টিফিকেট ইনকাম বা পিআৰচি কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিলে আৰু আপোনালোকৰ এপ্লাই কৰাৰ পিছত যিহেতু এপ্ৰুভ হ'বলৈ ইনকাম সাৰ্টিফিকেটখনৰ 10 দিন লাগে আৰু কাষ্ট সাৰ্টিফিকেটখনৰ আপোনাৰ এমাহমান সময় লাগে আৰু পিআৰচিখন আপোনালোকৰ 45 দিন সময় লাগে আৰু তাৰ আগত যদি আপোনালোকে আপোনাৰ অনলাইন এপ্লাই কৰা ষ্টেটাছটো চাব বিচাৰে আপোনাৰ এপ্লিকেশ্যনখন ক'ত আছে বা এপ্ৰুভ হ'ল নাই তো কেনেকৈ চাব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আসামৰ নতুন এটা ভিডিঅ'লৈ। যিকোনো চাৰ্টিফিকেটৰ ষ্টেটাছটো চাবলৈ আপোনালোকে নিজৰ মোবাইলতে প্ৰথম ব্ৰাউজাৰ এটা খুলিব আৰু ব্ৰাউজাৰটো খুলি তাত চাৰ্চ কৰিব ই-ডিষ্ট্ৰিক্ট আসাম। তো আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি এনেদৰে চাৰ্চ কৰিব আৰু ই-ডিষ্ট্ৰিক্ট আসাম বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব আসাম ই-ডিষ্ট্ৰিক্ট বুলি। তো আপোনালোকে ইয়াত ই-ডিষ্ট্ৰিক্টত ক্লিক কৰিব। আপোনালোকে সেৱা সেতুতে হওক বা ই ফৰ্মতে য'তে এপ্লাই কৰে তাৰ দুইটাৰে ষ্টেটাছটো ইয়াতে আপোনালোকে চাব পাৰিব। তো ইয়াত ষ্টেটাছ চোৱা দুটা অপশ্যন আছে, এটা হ'ল এপ্লিকেশ্যন নাম্বাৰ, এটা হ'ল এণ্টাৰ চাৰ্টিফিকেট নাম। যিহেতু আপোনালোকৰ অনলাইন এপ্লাই কৰিছে এপ্ৰুভ নোহোৱাকৈ আপোনালোকে চাৰ্টিফিকেট নাম্বাৰটো নাপায় আৰু আপোনালোকে অনলাইন এপ্লাই কৰোঁতে আপোনালোকক এটা ৰিচিপ্ট দিয়ে আৰু সেই ৰিচিপ্টটোৰ ওপৰত চালে আপোনালোকে দেখিব এটা নাম্বাৰ থাকে SSDG বুলি আৰু সেই নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। এপ্লিকেশ্যন নামত আপোনালোকে SSDG আৰু যদি আপোনালোকে কাষ্টৰ কাৰণে এপ্লাই কৰে SSDG ED আপোনালোকৰ কাষ্ট বুলি থাকিব, যদি পিআৰচিৰ কাৰণে এপ্লাই কৰে SSDG ED PRC থাকিব আৰু যদি ইনকামৰ কাৰণে এপ্লাই কৰে SSDG ED /INC থাকিব আৰু যদি আপোনালোকে NCLৰ কাৰণে এপ্লাই কৰে SSDG ED NCL থাকিব। মই যোনখন চাই আছোঁ এখন পিআৰচি, সেইখন পিআৰচিখনত SSDG ED PRC আপোনালোকৰ যোনটো CL নাম্বাৰ থাকে আপোনালোকৰ সেই নাম্বাৰটো আপোনালোকে ইয়াত দিব। তো মই এইকেইটা দি লৈ পানি CL নাম্বাৰটো দি লৈছোঁ আৰু আপোনালোকক CL নাম্বাৰটো SSDG ED PRC বা NCL যিয়ে হয় আপোনালোকৰ তাৰ গোটেইকেইটাত আপোনালোকে লাষ্টলৈকে এপ্লিকেশ্যন নাম্বাৰটো দিব আৰু এপ্লিকেশ্যন নাম্বাৰটো দি ইয়াত যোনটো ষ্টেটাছৰ অপশ্যন আছে ষ্টেটাছত ক্লিক কৰিব আৰু যেতিয়াই আপোনালোকে ষ্টেটাছত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো মোৰ যোনজন পিআৰচিৰ কাৰণে এপ্লাই কৰিছিলোঁ তেওঁৰ নামটো আহি গৈছে, তাৰপিছত ছাবমিট কেতিয়া কৰিছিলোঁ ছাবমিট ডেটটো আহি গৈছে, তাৰপিছত মই যোনজন ষ্টুডেণ্টৰ এপ্লাই কৰিছিলোঁ তেওঁৰ বৰ্তমান পিআৰচিখন ৰিভাৰ্ট হৈছে আৰু ৰিভাৰ্ট কিয় হৈছে ইয়াত দি দিছে ৰিমাৰ্কটো আপলোড গাঁও প্ৰধান ৰিপৰ্ট এণ্ড HS চাৰ্টিফিকেট। তো পিআৰচিখনত গাঁওবুঢ়াৰ কাগজখন আৰু HSৰ মাৰ্কশ্বিটৰ চাৰ্টিফিকেট দুইখনেই আপলোড দিব লাগে। মোৰ এই ষ্টুডেণ্টজনৰ গাঁও প্ৰধানৰ ৰিপৰ্ট আৰু HS চাৰ্টিফিকেট দিবলৈ থাকি গ'ল, সেইকাৰণে পিআৰচিখন ৰিভাৰ্ট হৈছে। তো মই ইয়াত ৰিভাৰ্ট বেগত গৈ ই-ডিষ্ট্ৰিক্টত যদি কৰিছিলোঁ ই-ডিষ্ট্ৰিক্টৰ পৰা আৰু যদি সেৱা সেতুত কৰিছিলোঁ মই সেৱা সেতুৰ পৰা গৈ ৰিভাৰ্ট বেগত গৈ এই ডকুমেণ্টছকেইটা আকৌ আপলোড কৰিব লাগিব। আৰু যদি আপোনালোকৰ ৰিভাৰ্ট বেগ নহয় এতিয়া আপোনালোকৰ অফিচাৰ ক'ত আছে আপোনালোকৰ ইয়াত এনেকৈ দেখুৱাব SSDG CO কাৰ ওচৰত থাকে সেই গোটেই ডিটেইলছখিনি আপোনালোকে ইয়াত এনেদৰে চাব পাৰিব। তো মোৰ পিআৰচিখন যিহেতু ৰিভাৰ্ট হৈছে মই এতিয়া ইয়াত আকৌ ডকুমেণ্টছকেইটা আপলোড কৰি ৰিভাৰ্ট বেগটো উঠাব লাগিব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে অনলাইনৰ ই-ডিষ্ট্ৰিক্ট আসামত গৈ আপুনি অনলাইন যোগে এপ্লাই কৰা যিকোনো চাৰ্টিফিকেটৰ ষ্টেটাছটো এনেদৰে চাব পাৰিব।